অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে, সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। মই গৌৰৱ অনুভৱ কৰোঁ, মধ্যপ্ৰদেশৰ লাডলি বেহেনা, ছত্তীশগড়ৰ মহতাৰী বন্দনা, ঝাৰখণ্ডৰ মাই, মহাৰাষ্ট্ৰৰ নতুন আঁচনি, কৰ্ণাটকৰ নতুন আঁচনি, সকলোৱে এই অৰুণোদয়ৰ পৰা প্ৰেৰণা লৈ নতুন নিজৰ ৰাজ্যত আজি ৰূপায়ণ কৰিছে। পূৰ্ব ভাৰতেও ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্মাণ কৰিব পাৰে, তাক আজি আমি প্ৰমাণ কৰিছো। অৰুণোদয় আঁচনিৰ পুৰণা হিতাধিকাৰীসকলক যদি আমি পৰিৱৰ্তন কৰিব লাগে, সেই অধিকাৰো আমাৰ লগত থাকিব। পুৰণাকো আমি পৰিৱৰ্তন কৰিব পাৰিম, আমি নতুনকো দিব পাৰিম। মাত্ৰ মানুহজনে আমাৰ মানদণ্ডৰ ভিতৰত পৰিয়ালটো থাকিব লাগে। কাৰোবাৰ ঘৰত গাড়ী আছে, কাৰোবাৰ ঘৰত চাকৰি আছে, তাক আমি এই ধৰণৰ বিশেষ সুবিধা দিয়াৰ প্ৰয়োজন নাই। অৰুণোদয় আঁচনি প্ৰত্যেকটো সমষ্টিটোৰ আকাৰ আৰু প্ৰকাৰ চাই আমি 15,000কৈ প্ৰত্যেকটো সমষ্টিত অতিৰিক্ত হিতাধিকাৰী দিয়াৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো। আগত আমাৰ 21,000 ফেমিলি আছিল, এতিয়া আমি আৰু 15,000কৈ ফেমিলি আমি একোটা সমষ্টিত লৈ আহিম। 35,000 36,000 ফেমিলিক আমি সুবিধা দিব পাৰিম। ইমান ডাঙৰ আঁচনি আজি কোনেও কৰিব পৰা নাই। মই গৌৰৱ অনুভৱ কৰোঁ, মধ্যপ্ৰদেশৰ লাডলি বেহেনা, ছত্তীশগড়ৰ মহতাৰী বন্দনা, ঝাৰখণ্ডৰ মাই, মহাৰাষ্ট্ৰৰ নতুন আঁচনি, কৰ্ণাটকৰ নতুন আঁচনি, সকলোৱে এই অৰুণোদয়ৰ পৰা প্ৰেৰণা লৈ নতুন নিজৰ ৰাজ্যত আজি ৰূপায়ণ কৰিছে। পূৰ্ব ভাৰতেও ৰাষ্ট্ৰীয় মানদণ্ড নিৰ্মাণ কৰিব পাৰে, তাক আজি আমি প্ৰমাণ কৰিছো।